সোননং মৰিগাঁও বিধানসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত বাণীকান্ত দাস। ৫টা পঞ্চায়তৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় মুকলি। সোননং মৰিগাঁও বিধানসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত বাণীকান্ত। মৰিগাঁও সমষ্টিৰ বিৰোধী মিত্ৰজোঁটৰ সমৰ্থিত অসম জাতীয় পৰিষদ দলৰ প্ৰাৰ্থী বাণীকান্ত দাসে সমষ্টিটোৰ পঞ্চায়তসমূহৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। শনিবাৰে পাঘালী গাঁও পঞ্চায়ত, গোপালঘাট গাঁও পঞ্চায়তকে ধৰি কেইবাটাও পঞ্চায়তৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে। আনহাতে কাৰ্যালয় মুকলি কৰি বাণীকান্ত দাসে কয়, মোৰ ইতিহাস ছবি জগতৰ হয় আৰু মোৰ জীৱনত কেইবাটাও ছবিৰ কাম কৰিলো। তেওঁ মন্তব্য কৰে, সমষ্টিৰ পৰা এজন যোগ্য তথা সমাজৰ সকলো শ্ৰেণীৰ লোকৰ প্ৰিয়ভাজন হিচাপে আপোনাৰ ভোট দিয়ক। লগতে সকলো শ্ৰেণীৰ লোকৰ উন্নয়ন আৰু নিৰাপত্তা সুনিশ্চিত কৰিব পৰা ব্যক্তি হিচাপে বাণীকান্ত দাসক আপোনালোকৰ আশীৰ্বাদ দি অভিলেখ স্থাপন কৰি জয়যুক্ত কৰিব বুলি ভাষণ প্ৰদান কৰে। অনুষ্ঠানটিৰ জাজৰি বহুকেইজন ব্যক্তি উপস্থিত থাকে। আমি কালি 4টা আমাৰ মণ্ডলত কৰিলোঁ, আজি 5টা মণ্ডলত কমপ্লিট কৰিলোঁ। এতিয়া লাষ্ট আমি পাঘালীত কৰিলোঁ। ৰামাকান্ত দেউৰী মৰিগাঁও সমষ্টিৰ ৰামাকান্ত দেউৰীয়ে আপোনাৰ 70ৰ পৰা 90,000 ভোটত জয়লাভ কৰিম বুলি কয়। আপুনি কি মন্তব্য কৰিব? কেতিয়া কোন জয়লাভ হ'ব সেইটোতো ৰাইজে সিদ্ধান্ত কৰিব ন। তাৰ আগতে মই ভাবোঁ কোৱাটো মোৰ কাৰণে অনুচিত। যদি কাৰোবাৰ কাৰণে উচিত বুলি ভাবিব নাজানো, মোৰ কাৰণে অনুচিত। কাৰণ ৰাইজে এই সকলোখিনি চাই আছে, সকলোৱে দেখি আছে, সকলো উপলব্ধি কৰি আছে আৰু ৰাইজে এবাৰ বিবেক ভোট দিব বুলি মোৰ বিশ্বাস। আপুনি নিশ্চিতনে? এতিয়ালৈকে যিমানখিনি পাই আছোঁ, যিমানখিনি সঁহাৰি পাইছোঁ, মইতো ভাবোঁ মই নিশ্চিত। যোৱা 10টা বছৰত এটা ফুটা কৰিও দি নাপালে, কোনো এখন ঈদগাহ মছজিদ মন্দিৰৰ এখন গেটো দি নাপালে, কোনো 4 অনা পইচা উন্নয়নৰ বিষয়টো নাই। বিধানসভাটো ৰাইজৰ হকে কোনো এটা মাত মাতিব নোৱাৰিলে। এনেধৰণৰ বিভিন্ন কথা মই আপোনালোকৰ মাজলৈ যেতিয়া ডাঙৰ সভা হ'ব আহিম, সেই বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিম। মাত্ৰ এনেকুৱা অলগদ্ধ আৰু এনেকুৱা অশিক্ষিত ব্যক্তিক, যিজনে আমাৰ এই জেহেৰুল হকৰ লগত পঢ়িছে, মেট্ৰিক ফেইল কৰিছে, দ্বিতীয়বাৰ মেট্ৰিক পাছ কৰিছে আৰু এইবাৰ BSc বুলি তেখেতে চাৰ্টিফিকেট দিছে। এজন অশিক্ষিত মানুহে, শিক্ষাৰ মূল নুবুজা মানুহে আজি BSc পাছ বুলি দাবী কৰিব খুজিছে। মই সেই বিষয়ে আপোনালোকে এই অঞ্চলত অৱগত আৰু সদায় আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলক আপোনালোকে জয়ী কৰি আহিছে। আপোনালোক অভিজ্ঞতাপূৰ্ণ, সেই বিষয়ে মই নকওঁ। মাত্ৰ এনেধৰণৰ যি ৰাইজৰ প্ৰতিবন্ধী, ৰাইজৰ সকলো দিশতেই যিসকলে উন্নয়ন আশা নকৰে, কোনো ধৰণৰ উন্নয়নৰ কথা শিখৰলৈ নিয়াৰ বিষয়ে চিন্তা চৰ্চা নকৰা এনে এজন মানুহক প্ৰত্যাখ্যান কৰিবলৈ আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। এজন পৰিচালক, সুশিক্ষিত আৰু আমাৰ জাতীয় কংগ্ৰেছ দলৰ লগত এইবাৰ মিত্ৰতা স্থাপন কৰা আৰু আমি সকলোৱে তেখেতক আশা পোষণ কৰিছোঁ যাতে আপোনালোকে বিপুল জনসমৰ্থনেৰে জয়যুক্ত কৰি তেখেতৰ যি পানী জাহাজৰ ছবি। সৰ্বপ্ৰথমে মই সাংবাদিকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ বিৰোধী ঐক্য মঞ্চ মৰিগাঁও সমষ্টি শ্ৰী বাণীকান্ত দাস ডাঙৰীয়াই পাঘালী পঞ্চায়তৰ কাৰ্যালয়ত যি আধাৰশিলা স্থাপন কৰিলে, তাৰ লগতে আজি বাণীকান্ত দাসৰ যি ধুমুহা গতি আগবাঢ়িছে, মৰিগাঁও সমষ্টিত সকলো ভোটাৰ ৰাইজে ওতঃপ্ৰোতভাৱে ওলাই আহিছে। গতিকে সকলো ৰাইজকে আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টখন অতি সৌন্দৰ্য কৰিবৰ কাৰণে, লগতে সকলো ৰাইজক দিহা পৰামৰ্শই কাম কৰিবৰ কাৰণে আমি আজি ভাৰতীয় কংগ্ৰেছ দল লগত ঐক্য মঞ্চ হৈ পেলাই আমি তেখেতক অনুৰোধ জনাইছোঁ। বাণীকান্ত জিন্দাবাদ। বটদুৱাৰ পৰা মেহেদী জামানৰ ৰিপৰ্ট, এন এক্সপ্ৰেছ।